অতি সঁচাকৈ অতীতৰ কথা মনত পৰিছে আজি মোৰ সেই ধৈৰ্যটিৰ বহ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো নিজৰে অত ভৱিষ্যত সাৱধান কৰি দিছে আহি আকাশীবাণী ওৰাই দিছে কংসক কৰ্তব্য নিজৰ আলোকেতো ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ দোৎমত্ত প্ৰজা পলাওক লৈ নাই নাই মিত্ৰ মোৰ কোনো নাই শত্ৰু শত্ৰু সকলো বধ কৰা জাপি যতে পোৱা বলিয়া দতাল হাতী হালে হালে আনি মেলি দিয়া উন্মত্ত প্ৰজাৰ মাজত ধ্বংস হোক আজি আনন্দ উৎসৱ অভিনয় হোক আজি মৃত্যুৰ তাণ্ডৱ ধুমুহা সেই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় কদাপি হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মৃত্যুক মই হাঁহি মুখে কৰিম গ্ৰহণ দাদা হাঁহি মুখে কৰিম গ্ৰহণ ক'বলৈ গ'লে ভালো লাগিছে আৰু বেয়াও লাগিছে কাৰণ বেয়া লাগিছে এইখন প্ৰথম জুবিনদাবিহীন ৰাস প্ৰথম এবছৰ তাৰ কাৰণে বহুত বেয়া লাগিছে হয় আমাৰ দুটা চাৰ্কুল আছে দুটা চাৰ্কুলৰ অন্তৰ্গত 28খন ৰাস কমিটিয়ে আজি অসম চৰকাৰে আগবঢ়োৱা 25,000 টকাৰ চেক লাভ কৰিছে তেওঁলোক আনন্দিত হৈছে কাৰণ এনেধৰণৰ অনুষ্ঠানবোৰ অনুষ্ঠিত কৰিবলৈ হ'লে ৰাইজৰ ওপৰত প্ৰেছাৰ পৰে গতিকে চৰকাৰৰ এই সহায়টোৰ কাৰণে ৰাইজৰ ওপৰত অলপ প্ৰেছাৰ কম পৰিছে আৰু মই দেখিছোঁ যে ৰাস কমিটিবিলাক যথেষ্ট উৎসাহিত আৰু আনন্দিত হৈছে যোৱাবাৰ দিয়া হৈছে এই আৰু বাকী কালিলৈ ভূপেন হাজৰিকাৰ আপোনালোকে গম পাইছে এটা প্ৰগ্ৰেম ইয়াতে হ'ব সেই সম্পৰ্কে কিছু কথা বতৰা পাতিলোঁ আৰু অন্যান্য কেইবাটাও ইছ্যু আছিলে আমাৰ সমজিলা গোটেইখিনি কথা পাতিছোঁ যাতে কাম কাজবোৰ নিয়াৰিকৈ হৈ থাকে ক্ষিপ্ৰতাৰে হৈ থাকে নিৰ্বাচনৰ আগত যিবিলাক আধৰুৱা কাম আছে সেইবিলাক যাতে সম্পূৰ্ণ কৰিব পৰা যায় তাৰ কাৰণে আমি যিখিনি কৰিব লাগে প্ৰশাসনৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে কৰিবৰ কাৰণে আমি